নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ মই নীলিম অনুৰাগ আৰু দিব খুজিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ এছএলআৰচি অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনৰ অধীনত যদি আপুনি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ 12600টা পদৰ বাবে আবেদন কৰিছিল অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে যদি আপুনি আবেদন কৰিছিল তেনেহলে আপোনাৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ শেহতীয়াকৈ যোৱা 29 ডিসেম্বৰত এই পদসমূহৰ আবেদন প্ৰক্ৰিয়া শেষ হৈছে আৰু আজি আহিছে দুখন অতি গুৰুত্বপূৰ্ণ জাননী ভিডিওটোত সবিশেষ আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হে তেলকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব এইখন আছিল গ্ৰেড 3 পোষ্টৰ এডভাৰটাইজমেন্ট ইয়াতে 7600টা গ্ৰেড 3 পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল 30 অক্টোবৰ 2023 ত আৰু লগতে গ্ৰেড 4 ৰ সৰ্বমুঠ পদ আছিল 5000 এই পদসমূহৰ অনলাইন আবেদন শেহতীয়াভাৱে যোৱা 29 ডিসেম্বৰত সমাপ্ত হৈছে আৰু আজি আহিছে দুখন গুৰুত্বপূৰ্ণ জাননী আৰু এইখন হৈছে প্ৰথম জাননী আমি দেখিবলৈ পাইছো ইয়াতে লিখিছে যে 30 অক্টোবৰৰ বিজ্ঞাপন অনুসৰি যিসকল প্ৰাৰ্থীয়ে ক্লাছ 3 পদৰ বাবে আবেদন কৰিছিল যদি আবেদন অনলাইন আবেদন কৰাৰ সময়ত আপুনি কিবা মিস্টেক অৰ্থাৎ ভুল কৰিছে তেনেহলে আপোনাৰ অনলাইন আবেদন পত্ৰখন এতিয়া এডিট কৰাৰ সুবিধা লাভ কৰিব এডিট অপচন প্ৰভাইড কৰা হ'ব কেতিয়াৰ পৰা 5 জানুৱাৰী 2024 ৰ পৰা 18 জানুৱাৰী 2024 লৈকে 5 জানুৱাৰী 2024 ৰ ৰাতিপুৱা 11 বজাত পৰ্টেল পুনৰ খুলি দিয়া হ'ব যদি কিবা ভুল কৰিছিল তেনেহলে সেই ভুলৰ সম্পাদনা কৰিব পাৰে এডিট কৰিব পাৰে কেনেদৰে কৰিব এই কাম লগইন কৰিব লাগিব পুনৰবাৰ অফিচিয়েল পৰ্টেলত আৰু নিজৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড এন্টাৰ কৰি লগইন কৰিব এডিট প্ৰফাইল মেনু বুলি এটা অপচন দেখা পাব এটা ওটিপি যাব আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এই ওটিপি টো দি ভেৰিফাই কৰিব লাগিব আৰু তাৰ পিছত এডিট মোড আপোনালোকে দেখা পাব সেই এডিট মোডত আপোনালোকে কি কৰিব পাৰে এৰে অপচন আছে টু এডিট ক্যান্ডিডেটস নেম এণ্ড এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন আইডি ইনষ্টেড অফ ডাইৰেক্ট এডিট অপচন দেয়াৰ উইল বি এন অপচন এটা প্ৰশ্ন আহিব ডু ইউ ৱান্ট টু চেঞ্জ যদি yes ক্লিক কৰে তেনেহলে এটা টেক্সট বক্স এপিয়াৰ হ'ব যত ক্যান্ডিডেটে তেওঁৰ কাৰেক্ট নাম আৰু এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন আইডি ভৰাব পাৰে কিবা কাৰণত নিজৰ নাম আৰু এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন আইডিও বহুদৰে হয়তো ভুল হৈছিল হেয়া সংশোধন কৰিব পাৰিব this new value will be saved as request change but old values of name and registration will be kept as so দুটা তথ্য তেওঁলোকে ৰাখিব পুৰণিখিনিও ৰাখিব আৰু নতুনখিনিও ৰিকুৱেষ্ট চেঞ্জ অপচন হিচাপে তেওঁলোকে তথ্যখিনি সংৰক্ষণ কৰিব ক্যান্ডিডেটৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ কৰাৰ কোনো ধৰণৰ অপচন নাথাকে ইয়াৰ বাহিৰে বাকি সকলো তথ্য সম্পাদনা কৰিব পাৰিব After completion of edit, candidate need to click on update button. এটা update button পাব edit সম্পন্ন হোৱাৰ পিছত ভালদৰে কৰাৰ পিছত update buttonটোত ক্লিক কৰিব লাগিব এখন নতুন পেজ আহিব যত আকৌ এবাৰ প্ৰিন্ট আউট উলিওৱাৰ অপচন থাকিব আৰু প্ৰফাইলটো লক কৰিব পাৰিব প্ৰফাইল লক হোৱাৰ পিছত ক্যান্ডিডেটে কোনো ধৰণৰ হালসলনি কৰিব নোৱাৰে Not candidate who do not want to change any information are not required to do anything যদি আপোনাৰ সকলো শুদ্ধ আছে তেনেহলে একো কৰিব নালাগে যেনেকৈ আছে তেনেকৈ ৰাখক যদি কিবা ভুল হৈছিল চিন্তা কৰি আছিল এতিয়া মোৰ কি হ'ব বহুতি কমেন্ট কৰি আছিল একো অসুবিধা নাই আকৌ এবাৰ সম্পাদনা কৰিব পাৰিব তথ্যখিনি আৰু এইখিনি আছিল গ্ৰেড 3 পোষ্টৰ বাবে একে ধৰণৰ নটিফিকেশন আহিছে গ্ৰেড 4 পোষ্টৰ বাবেও একেই 5 জানুৱাৰী ৰাতিপুৱা 11 বজাৰ পৰা 18 জানুৱাৰীলৈকে চলিব এই প্ৰসেস বাকিখিনি একেই আগৰ গ্ৰেড 3 পোষ্টৰ যেনেদৰে কলো গতিকে ৰিপিট নকৰো কথাখিনি নটিফিকেশন আজি ওলাইছে আৰু কাইলৈ অৰ্থাৎ 5 জানুৱাৰীৰ ৰাতিপুৱাৰ পৰা 11 বজাৰ পৰা আৰম্ভ হ'ব এই প্ৰসেস কাৰেকচনৰ প্ৰসেস সো আশা কৰিছো নিশ্চয় কামত আহিব বহুতৰে এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে আৰু যদি হেতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ